নমস্কাৰ চাবিদাসকল ৰাজ্য চৰকাৰৰ অধীনৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধিক লৈ এৰিয়াৰক লৈ পেঞ্চন বৃদ্ধিক লৈ ফিক্স মেডিকেল এলাউন্স বৃদ্ধি কৰাকে লৈ 18 মাহৰ দিয়ে এৰিয়াৰক লৈ আনহাতে বয়স অনুপাতে পেঞ্চন বৃদ্ধি সম্পৰ্কীয় ভালেকেইটা খবৰ প্ৰকাশ পাইছে আৰু ইয়াৰ লগতে ORP 3ৰ ভালেকেইটা সুখবৰ আনহাতে 30 জুন বা 31 ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী 1 জুলাই বা 1 জানুৱাৰীৰ তেওঁলোকে এক্সট্ৰা ইনক্ৰিমেণ্ট লাভ কৰিব কি নকৰে ইয়াকে লৈ শেহতীয়া খবৰ প্ৰকাশ পোৱাৰ লগতে SBIয়ে পেঞ্চনাৰসকলৰ বাবে বিশেষ সুবিধা আগবঢ়াইছে আৰু সেয়েহে আপোনালোকে গুৰুত্বপূৰ্ণ সকলোকেইটা খবৰ লাভ কৰাৰ আগতে এটা অনুৰোধ বহুতো মানুহে আমাৰ ভিডিঅ' চাই কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই সেয়েহে আমি আশা কৰিছোঁ আপোনালোকে যদিহে একজন চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ নাইবা আপোনালোকৰ ঘৰত যদিহে কোনোবা চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ আছে তেনেহ'লে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলোতে পাবলৈ আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো আপোনালোকৰ এটা লাইক আৰু ছাবস্ক্ৰাইবে আমাক পৰৱৰ্তী ভিডিঅ' প্ৰস্তুত কৰাত উৎসাহ যোগায় সেয়েহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু এই খবৰটো হ'ল বিশেষকৈ পেঞ্চনাৰসকলৰ কাৰণে প্ৰথম খবৰটো যিবোৰ কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকৰ বাবে সুখবৰ কিয়নো আপোনালোকে অৱসৰ গ্ৰহণ কৰাৰ পিছত যদিহে সিনিয়ৰ সিটিজেন সেভিং স্কিমত একাউণ্ট খুলিব খোজে তেনেহ'লে আপোনালোকে 3 মাহৰ ভিতৰত ইয়াৰ একাউণ্ট খুলিব পাৰিব প্ৰথম অৱস্থাত আপোনালোকে অৱসৰ গ্ৰহণ কৰাৰ 1 মাহৰ ভিতৰত সিনিয়ৰ সিটিজেন সেভিং স্কিম একাউণ্টৰ খুলিব লাগিছিল কিন্তু এতিয়া সেই সময়সীমা বৃদ্ধি কৰি 3 মাহ কৰা হৈছে আনহাতে আপোনালোকে এই সিনিয়ৰ সিটিজেন সেভিং স্কিমত সৰ্বোচ্চ সুদ 8.2 পাবলৈ সক্ষম হ'ব আৰু ইয়াতে আপোনালোকে 30 লাখতকৈ অধিক টকা আপোনালোকে তাত বিনিয়োগ কৰি উপকৃত হ'ব পাৰিব এটা আমি 2 নম্বৰ হেটা খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল ৰাজ্যৰ লাখ লাখ পেঞ্চনাৰৰ বাবে RBIয়ে জৰুৰী নিৰ্দেশনা প্ৰকাশ কৰিছে য'ত কৈছে যে যিমান বয়সস্থ পেঞ্চনাৰ আছে তেওঁলোকৰ নৰ্মাল পেঞ্চন একাউণ্টসমূহ সেইবোৰ সিনিয়ৰ সিটিজেন একাউণ্টলৈ সলনি কৰিব লাগিব হয় চাবিদাসকল এই ক্ষেত্ৰত বেংক কৰ্তৃপক্ষক আদেশ দিছে আৰু য'ত সাধাৰণ পেঞ্চন একাউণ্টসমূহ সিনিয়ৰ সিটিজেন একাউণ্টলৈ সলনি কৰা হ'ব যাতে পেঞ্চনভোগীসকলে আন বহুতো সুবিধা পাবলৈ সক্ষম হয় আনহাতে যিসকল ডিফেন্সৰ পেঞ্চনাৰ আছে তেওঁলোকে যদি নৰ্মাল পেঞ্চনৰ একাউণ্ট আছে সেইসমূহ আপোনাৰ DSP পেঞ্চন একাউণ্টলৈ সলনি কৰিব লাগিব হয় চাবিদাসকল আৰু আপোনালোকে যদিহে ডিফেন্সৰ পেঞ্চনাৰ তেনেহ'লে বেংক কৰ্তৃপক্ষই আপোনাৰ একাউণ্টটো সাধাৰণ একাউণ্টৰ পৰা DSP পেঞ্চন একাউণ্টলৈ সলনি কৰিব আনহাতে আপোনালোকৰ যদিহে নৰ্মাল পেঞ্চন একাউণ্ট হয় সেই নৰ্মাল পেঞ্চন একাউণ্টটো সিনিয়ৰ সিটিজেন পেঞ্চন একাউণ্টলৈ সলনি কৰিব আৰু যাৰ ফলত আপোনালোকে ট্ৰেনজেকশ্যন আৰু নাইবা আপোনালোকে আন যি বিভাগীয় কাম কৰিব সকলো কামসমূহ বিনামূলীয়া হ'ব লগতে আপোনালোকে আন সুবিধা পাবলৈ সক্ষম হ'ব এতিয়া আন শেহতীয়া খবৰ সেয়া হ'ল কেন্দ্ৰীয় চৰকাৰে বেংক কৰ্তৃপক্ষক আদেশ দিছে যে পেঞ্চনাৰৰ মৃত্যুৰ পিছত ফেমিলি পেঞ্চন সঠিক সময়ত যাতে আৰম্ভ কৰে যদি PPO প্ৰকাশ পোৱাত পলম হয় তেনেহ'লে অৱসৰ হোৱাৰ দিনৰ পৰাই প্ৰভিজনাল পেঞ্চন দিয়াৰ ব্যৱস্থা কৰে যেন লগতে কোৱা হৈছে যে মৃত্যু হোৱা দিনৰ পৰাই যাতে ফেমিলি পেঞ্চন দিয়ে আবেদন কৰা দিনৰ পৰা নহয় এক কথা দেখা যায় যে পেঞ্চনাৰ এজন যেতিয়া মৃত্যুবৰণ কৰে তেওঁলোকে তাৰ পিছত যেতিয়া আবেদন কৰে সেই আবেদন কৰা দিনৰ পৰা তেওঁলোকে ফেমিলি পেঞ্চন লাভ কৰে কিন্তু এয়া নিয়ম নহয় নিয়মমতে যিদিনাখন মৃত্যুবৰণ কৰিছে সেই মৃত্যুবৰণ কৰাৰ দিনৰ পৰাই আপোনালোকে যাতে ফেমিলি পেঞ্চন পাবলৈ সক্ষম হয় এতিয়া আন শেহতীয়া খবৰ সেয়া হ'ল 1 জুলাই 2024ৰ পৰা ORP 3ৰ টকাখিনি আপোনালোকে পাবলৈ গৈ আছে আৰু সেয়েহে চিপাহীসকলে 1900 টকা তেওঁলোকৰ পেঞ্চনত বাঢ়িব নায়কসকলৰ 1600 টকা বেচিক পেড বৃদ্ধি পাব হাৱালদাৰসকলৰ 1700 টকা বাঢ়িব আনহাতে নায়ক সুবিধাৰসকলে 21000 টকা বৃদ্ধি পাব আনহাতে সুবিধাৰসকলৰ 2200 টকা বাঢ়িব আৰু যেটো আপোনালোকে জুলাই 2024ৰ পৰাই সেয়া বৃদ্ধি কৰা হ'ব ORP 3 আৰু লগতে আপোনালোকে 2024 চনৰ জুলাই মাহতে ORP 3 লগতে আপোনালোকে দিয়াৰ পাবলৈ সক্ষম হ'ব আৰু যাৰ ফলত আপোনালোকৰ জুলাই মাহত দুই ধৰণে মানে ডাবল আপোনালোকৰ দৰমহা বৃদ্ধি পাব এটা হ'ল ORP 3 আনহাতে আপোনালোকৰ
দিয়াৰ আৰু এয়া নিশ্চয় ডিফেন্সৰ কৰ্মচাৰী পেঞ্চনাৰসকলৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ। এতিয়া আমি আপোনালোকৰ কাৰণে আন এক শেহতীয়া খবৰ লৈ আহিছোঁ। সেয়া হ'ল কেন্দ্ৰীয় চৰকাৰে জাননী আকাৰে জনাইছে যে ডিফেন্সৰ পেঞ্চনাৰৰ মৃত্যু হোৱাৰ পিছত ফেমিলি পেঞ্চন আৰম্ভ কৰিবলৈ হ'লে ঘৰৰ মানুহে তেওঁলোকে মাত্ৰ এটাই কাম কৰিব লাগিব, সেয়া হ'ল স্পাৰ্ছ পৰ্টেলত পেঞ্চনভোগীজনৰ ডেথ চাৰ্টিফিকেট আপলোড কৰিব লাগিব আৰু তাৰ পাছতে আপোনালোকে ফেমিলি পেঞ্চন পাবলৈ সক্ষম হ'ব। ডেথ চাৰ্টিফিকেট আপলোড কৰাৰ পাছত তেওঁৰ পৰিয়ালে স্পাৰ্ছ পৰ্টেল এক্সেছ কৰিব পাৰিব। স্পাৰ্ছ পৰ্টেলৰ মাধ্যমেৰে ফেমিলি পেঞ্চনৰ বাবে দাবী জনাব পাৰিব। মাত্ৰ পেঞ্চনাৰজনৰ ডেথ চাৰ্টিফিকেট স্পাৰ্ছ পৰ্টেলত আপলোড কৰিব লাগিব। পাছৱাৰ্ড আৰু ইউজাৰ ID নাজানিলেও সেয়া এক্সেছ কৰি ল'ব পাৰিব আৰু ফেমিলি পেঞ্চনৰ বাবে আপোনালোকে ক্লেইম কৰিব পাৰিব। এতিয়া আন এক শেহতীয়া খবৰ, সেয়া চৰকাৰে জাননী প্ৰকাশ কৰি জনাইছে যে যেতিয়াই পেঞ্চন আদালত অনুষ্ঠিত কৰিব তেতিয়াই পেঞ্চনাৰসকলে যাতে পেঞ্চন আদালতৰ বিষয়ে পেঞ্চন আদালতৰ দিন যাতে তেওঁলোকে অৱগত হ'বলৈ সক্ষম হয়। সাধাৰণতে দেখা যায় যে বিভাগবোৰে গোপনভাৱে তেওঁলোকে পেঞ্চন আদালত অনুষ্ঠিত কৰে আৰু কিন্তু পেঞ্চনাৰসকলে এয়া গমকে নাপায় আৰু যাৰ ফলত পেঞ্চন আদালত কেতিয়া সক্ষম হয় তেওঁলোকে ধৰিব নোৱাৰে আৰু সেয়েহে চৰকাৰে আদেশ আকাৰে জনাইছে যে যেতিয়াই পেঞ্চন আদালত অনুষ্ঠিত কৰিব তেতিয়াই যাতে পেঞ্চনাৰসকলে সেই নিৰ্দিষ্ট ডেটটো জানিবলৈ সক্ষম হয় আৰু যাতে তেওঁলোকে সেই পেঞ্চন আদালতৰ দিনাখন উপস্থিত হৈ তেওঁলোকৰ নিজৰ সমস্যাসমূহ দাঙি ধৰিব পাৰে আৰু যাতে তেওঁলোকৰ সেই সমস্যাসমূহ সমাধান হৈ তেওঁলোকে যাতে উপকৃত হ'ব পাৰে। এতিয়া আন শেহতীয়া খবৰ, সেয়া হ'ল জ্যেষ্ঠ নাগৰিক আৰু 45 বৰ্ষৰ ঊৰ্ধৰ মহিলা নাগৰিকে ট্ৰেইনত তেওঁলোকে লোৱাৰ বাট সুবিধা পাব। হয় চাবিদসকল, ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে জনাইছে যে জ্যেষ্ঠ নাগৰিক আৰু 45 বৰ্ষৰ ঊৰ্ধৰ মহিলা নাগৰিকসকলৰ কাৰণে ট্ৰেইনত আপোনাৰ স্লিপাৰ ক্লাছত তেওঁলোকে লোৱাৰ বাট লাভ কৰিব, আনহাতে থাৰ্ড এচিতো তেওঁলোকে লোৱাৰ বাট পাবলৈ সক্ষম হ'ব। এতিয়া আন এক শেহতীয়া খবৰ, পাটনা হাইকোৰ্টে জনাইছে যে পেঞ্চন আৰু অন্যান্য অৱসৰজনিত সুবিধাসমূহ পেঞ্চনাৰজনৰ অধিকাৰ। যদি সেই সুবিধাসমূহ বিভাগে দিয়াত পলম কৰে তেনেহ'লে সেই বিভাগে ৰাজ্য চৰকাৰে সেয়া দিব লাগিব। দেখা যায় যে পেঞ্চনাৰসকলে নিজৰ পাবলগীয়া টকাখিনি পেঞ্চনাৰে নিজে পাবলগীয়া অধিকাৰখিনি তেওঁলোকৰ পোৱাত পলম হয় আৰু সেয়েহে হাইকোৰ্টে এক ৰায়দান দিছে য'ত কৈছে যে অৱসৰজনিত সা সুবিধাসমূহ পেঞ্চনাৰজনৰ অধিকাৰ আৰু সেয়া যদি পলম হয় তেনেহ'লে ৰাজ্য চৰকাৰে সেয়া ৰিস্ক ল'ব লাগিব। এতিয়া আন এক শেহতীয়া খবৰ, সুপ্ৰিম কোৰ্টৰ পৰা এক বিশেষ শেহতীয়া খবৰ আহিছে ফেমিলি পেঞ্চনাৰসকলৰ বাবে। হয় ছাৰ বাইদেউসকল, পেঞ্চনৰ পৰা অধিক পৰিমাণৰ ধন বিভাগে কৰ্তন কৰি ল'ব নোৱাৰিব। দেখা যায় যে আপোনালোকে যেতিয়া অৱসৰ গ্ৰহণ কৰিব তেতিয়া বিভাগৰ কিবা গাফিলতিৰ ফলত আপোনালোকে পাবলগীয়া টকাতকৈ বেছি পৰিমাণে টকা লাভ কৰে আৰু সেয়া আপোনালোকে যেতিয়া অৱসৰ গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হয় যে আপোনালোকে বেছিকৈ টকা লাভ কৰিছে। সেয়েহে অৱসৰ হোৱাৰ পিছত আপোনাৰ পেঞ্চনাৰজনৰ পৰা সেই নিৰ্দিষ্ট কৰ্মচাৰীজনৰ পৰা বিভাগে অতিৰিক্ত টকাখিনি কৰ্তন কৰি ল'ব নোৱাৰিব, মানে ঘূৰাই ল'ব নোৱাৰিব আৰু এয়া এক গুৰুত্বপূৰ্ণ খবৰ। এতিয়া আন এক শেহতীয়া খবৰ, সেয়া হ'ল এলাহাবাদ হাইকোৰ্টে জনাইছে যে আপোনালোকে চাকৰি পোৱাৰ পিছত আপোনালোকৰ ছাৰ্ভিচ বুকত নাইবা ছাৰ্ভিচ ৰেকৰ্ডত আপোনালোকৰ যিটো জন্মৰ তাৰিখ দিয়া আছে সেই জন্মৰ তাৰিখটোৱে থাকিব। আপোনালোকে নতুনকৈ জন্মৰ তাৰিখ চেঞ্জ কৰিব নোৱাৰিব। এতিয়া ক'বলৈ ওলাইছে ফেমিলি পেঞ্চনৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। যিহেতু আপোনাৰ ফেমিলি পেঞ্চন পোৱাৰ আগতে আপোনালোকৰ জইণ্ট একাউণ্ট থাকে আৰু যিহেতু আপোনালোকে জইণ্ট একাউণ্টৰ জৰিয়তে আপোনালোকে পেঞ্চনৰ টকাকেইটা লাভ কৰে, সেয়েহে কৰ্মচাৰী এজনৰ মৃত্যু হোৱাৰ ফলত ফেমিলি পেঞ্চনৰ সময়ত আপোনালোকে তেনেহ'লে ফৰ্ম 14 ফিল আপ কৰিব নালাগিব। কেৱল ডেথ চাৰ্টিফিকেট বেংক কৰ্তৃপক্ষক জমা দিলেই আপোনালোকে সেই জইণ্ট একাউণ্টৰ জৰিয়তেই আপোনালোকে ফেমিলি পেঞ্চনখিনি পাবলৈ সক্ষম হ'ব। এই ক্ষেত্ৰত আপোনালোকে ফৰ্ম 14 ফিল আপ কৰিব নালাগিব, কেৱল ডেথ চাৰ্টিফিকেট জমা দিলেই আপোনালোকে জইণ্ট একাউণ্টত ফেমিলি পেঞ্চন পাবলৈ সক্ষম হ'ব। এতিয়া আন এক শেহতীয়া খবৰ, সেয়া হ'ল স্পাৰ্ছ পৰ্টেলত এতিয়াৰ পৰা আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড, আপোনাৰ এড্ৰেছ, মোবাইল নম্বৰ এইসমূহ আপোনালোকে আপডেট দিব পাৰিব। হয় ছাৰ বাইদেউসকল, এই ক্ষেত্ৰত আপোনালোকে কেন্দ্ৰীয় সৈনিক বৰ্ড নাইবা জিলা সৈনিক বৰ্ডত আপোনালোকে যাই ঘূৰি নিজৰ বহুমূলীয়া সময় নষ্ট নকৰিলেও হ'ব। আপোনালোকে নিজৰ মোবাইলতে ঘৰত বহিয়ে স্পাৰ্ছ
পৰ্টেলৰ জৰিয়তে আপোনালোকৰ আধাৰ নম্বৰ, পান নম্বৰ, এড্ৰেছ, মোবাইল নম্বৰ যি সলনি কৰিবলগীয়া আছে সেই আপোনালোকে আপডেট দিহে আপোনালোকে সলনি কৰিব পাৰিব আৰু এয়া এক নিশ্চয় ভাল খবৰ। এতিয়া আন এক শেহতীয়া খবৰ হৈছে পেঞ্চনাৰসকলৰ বয়স অনুপাতে পেঞ্চন বৃদ্ধি সন্দৰ্ভত হয়। চাবেদসকল যাতে 65 বছৰ বয়সত 5% পেঞ্চন বৃদ্ধি, 75 বছৰ বয়সত 10% পেঞ্চন বৃদ্ধি, আনহাতে 70 বছৰ বয়সত যাতে 15% পেঞ্চন বৃদ্ধি কৰা হয় আৰু ইয়াকে লৈ আপোনাৰ লোকসভা নিৰ্বাচনৰ পিছত বয়স অনুপাতে আপোনালোকৰ পেঞ্চন বৃদ্ধি কৰিব পাৰে। এই ক্ষেত্ৰত সংসদীয় সমিতিৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ ফলত য'ত প্ৰতি 5 বছৰ পিছে পিছে পেঞ্চনাৰসকলক 5%কৈ তেওঁলোকৰ পেঞ্চন বৃদ্ধি কৰাৰ পৰামৰ্শ দিছে, অন্যথা বিভাগক প্ৰতি বছৰে 1%কৈ পেঞ্চনত বঢ়াব দিছে আৰু সেয়েহে আশা কৰা গৈছে যে লোকসভা নিৰ্বাচনৰ পিছত পেঞ্চনাৰসকলে 65 বছৰ পিছত 5% পেঞ্চন বৃদ্ধি, 75 বছৰ বয়সৰ পিছত 10% পেঞ্চন বৃদ্ধি, আনহাতে 70 বছৰ পিছত 15% পেঞ্চন বৃদ্ধিৰ সুখবৰ লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আমি ক'বলৈ ওলাইছোঁ যে ফিক্স মেডিকেল এলাউন্স আপোনাৰ 3000 টকা কৰিব, কিয়নো ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰত এতিয়ালৈকে এই বিষয়টো গৈ পাইছে আৰু সেয়েহে নন শিলচৰ এলেকাত বসবাস কৰা পেঞ্চনভোগীসকলেহে তেওঁলোকে ফিক্স মেডিকেল এলাউন্সৰ সুবিধা পাবলৈ সক্ষম হ'ব। এতিয়া আমি ক'বলৈ ওলাইছোঁ যে 30 জুন নাইবা 31 ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলে তেওঁলোকে এটা এক্সট্ৰা ইনক্ৰিমেণ্ট পাবলৈ সক্ষম হ'ব আৰু যিটো ইতিমধ্যে আপোনাৰ কেন্দ্ৰীয় চৰকাৰে জাননী আকাৰে জনাইছে আৰু যিটো ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ তাত গৈছে আৰু এতিয়া বিত্ত বিভাগৰ পৰা শেহতীয়া জাননীখন প্ৰকাশ পাবলৈ বাকী আৰু যেতিয়াই এই জাননীখন প্ৰকাশ পাব তেতিয়াই আপোনাৰ 30 জুন তাৰিখে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলৰ লগতে 31 ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলে তেওঁলোকে এটা এক্সট্ৰা ইনক্ৰিমেণ্ট পাবলৈ সক্ষম হ'ব। আনহাতে অসম চৰকাৰৰ অধীনৰ যিসকল চৰকাৰী কৰ্মচাৰীয়ে তেওঁলোকে এইবাৰ আপোনাৰ 30 জুন তাৰিখে অৱসৰ গ্ৰহণ কৰিব, তেওঁলোকক বৰ্তমান সময়ত 4-5 মাহ আগতে আপোনালোকৰ জিলাত থকা কৃতজ্ঞতা পেঞ্চন পৰ্টেলত গৈ আপোনালোকৰ যাৱতীয় তথ্যসমূহেৰে আপোনালোকে PPOৰ বাবে আপোনালোকে আবেদন কৰিব লাগিব, যাতে আপোনালোকে নিৰ্দিষ্ট দিনাখন অৱসৰ গ্ৰহণ কৰাৰ দিনাখন যাতে আপোনালোকে PPO পাবলৈ সক্ষম হয় আৰু যাতে আপোনালোকে সুচাৰুৰূপে পেঞ্চনসমূহ পাবলৈ সক্ষম হয় আৰু সেয়েহে আপোনাৰ জিলাৰ ওচৰতে থকা কৃতজ্ঞতা পৰ্টেলত গৈ আপোনালোকে PPOৰ বাবে আবেদন কৰে যেন। এতিয়া আমি ক'বলৈ ওলাইছোঁ মাৰ্চ মাহৰ দৰমহা আৰু পেঞ্চন এইবাৰ 50% দিয়ে ধৰি সেয়া বনোৱা হ'ব আৰু যাৰ ফলত আপোনালোকে মাৰ্চ মাহৰ দৰমহা আৰু পেঞ্চন আপোনালোকে এপ্ৰিল মাহৰ 10 তাৰিখৰ ভিতৰত পাবলৈ সক্ষম হ'ব, য'ত আপোনালোকৰ এইবাৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব। আনহাতে আপোনালোকে 2 মাহৰ এৰিয়াৰসমূহ পৰৱৰ্তী এটা কিস্তিত পাবলৈ সক্ষম হ'ব। আনহাতে পেঞ্চনাৰসকলৰ পেঞ্চনসমূহ তেওঁলোকে এইবাৰ আপোনাৰ ফাইনেন্সিয়েল মাহৰ শেষৰ মাহ হোৱাৰ কাৰণে পেঞ্চনাৰসকলে এইবাৰ 25 তাৰিখৰ পিছত তেওঁলোকে পেঞ্চন লাভ নকৰিব, তেওঁলোকে পেঞ্চনসমূহ এপ্ৰিলৰ 1 তাৰিখৰ পৰা পাবলৈ সক্ষম হ'ব।